লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিব 16 নম্বৰ কিস্তিত টকা, কিন্তু কিছুমানে টকাটো নাপাব। কোনে কোনে নাপাব এতিয়া আপুনি সম্পূৰ্ণকৈ জানি লওক। আপোনালোকে সকলোৱে জানে 28 ফেব্ৰুৱাৰীত লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিব 2000কৈ টকা। আৰু কোনসকল ব্যক্তিয়ে PM কিষাণৰ টকাটো নাপাব এতিয়া আপুনি সম্পূৰ্ণকৈ জানি লওক। যদি আপোনালোকৰ এই তিনিটা কাম সকলোখিনি কমপ্লিট কৰা আছে তথাপিও কিন্তু আপুনি PM কিষাণৰ 16 নম্বৰ কিস্তিটো নাপায়। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। চাওক ইয়াতে লেণ্ড ছেডিং ষ্টেটাছ যদি আপোনাৰ য়েছ আছে তথাপিও কিন্তু আপুনি টকাটো নাপাব। তাৰপিছত EKYC ষ্টেটাছ যদি য়েছ আছে তথাপিও কিন্তু আপুনি নাপাব। তাৰপিছত আদাৰ বেংক একাউণ্ট ছেডিং ষ্টেটাছ যদি আপোনাৰ য়েছ আছে তথাপিও কিন্তু আপুনি টকা নাপাব। আপোনালোকে সকলোৱে জানে 28 তাৰিখত PM কিষাণৰ 16 নম্বৰ কিস্তিটো ৰিলিজ কৰিব। কেৱল এয়াই নহয়, যিসকল ব্যক্তিয়ে নতুনকৈ আগতীয়াকৈ আবেদন কৰিছিলে সেইসকল ব্যক্তিৰ বাবেও ভাল খবৰ। কিয়নো আপোনালোকে যদি নতুনকৈ আবেদন কৰিছিলে তেনে ক্ষেত্ৰত চাওক এটা সম্পূৰ্ণকৈ লাষ্ট ডেট EKYC আপুনি কেতিয়া EKYCটো কৰিছে এয়া কিন্তু সম্পূৰ্ণকৈ দেখুৱাব। চাওক 26 তাৰিখ 12 মাহ 2023 এয়া কিন্তু প্ৰায় 2 মাহ হ'ল নতুনকৈ আবেদন কৰা হৈছিলে PM কিষাণ, আৰু এইখন এপ্ৰুভ কেতিয়া হৈছে 26 তাৰিখ 12 মাহ 2023 কিন্তু এপ্ৰুভ হৈছে। যদি আপুনি নতুনকৈ আবেদন কৰিছিলে আৰু আপোনাৰ PM কিষাণটো জাষ্ট নতুনকৈ এপ্ৰুভ হৈছে তেনে ক্ষেত্ৰত কিন্তু আপুনি PM কিষাণৰ 16 নম্বৰ কিস্তিটো নাপাব। নিশ্চয় আপুনি ইয়াতে সম্পূৰ্ণকৈ দেখাব। চাওক ইয়াতে 1 নম্বৰ যিখন ইনষ্টলমেণ্ট এইখন কিন্তু এতিয়ালৈকে সোমোৱা নাই। চ' কোনসকল ব্যক্তিৰ সোমাব নিশ্চয় আপোনাক সম্পূৰ্ণকৈ জনাম। চ' বন্ধু বান্ধৱীসকল, যিসকল ব্যক্তিৰ এনেকুৱাকৈ সমস্যা হৈ আছে চাওক ইয়াতে নতুনকৈ আবেদন কৰিছিলে সেইসকল ব্যক্তিৰ কিন্তু এইবাৰ টকাটো নাপায়। জাষ্ট যেতিয়া আকৌ নতুনকৈ ইনষ্টলমেণ্ট দিব তেতিয়া কিন্তু আপোনাৰ দুটা ইনষ্টলমেণ্ট একেলগত সোমাই যাব। চ' আপোনালোকক নিশ্চয় লাইভ প্ৰুফ হিচাপে সম্পূৰ্ণকৈ দেখুৱাই দিম। চ' বন্ধু বান্ধৱীসকল, এতিয়া নিশ্চয় দেখা পাইছে মোৰ মোবাইল স্ক্ৰীনত আন এটা মই ষ্টেটাছ ইয়াতে অ'পেন কৰি লৈ লৈছোঁ। লৈ লোৱাৰ পিছত দেখা পাব ইয়াতে যিখন ইনষ্টলমেণ্ট কোনসকল ব্যক্তিয়ে ইনষ্টলমেণ্টটো লাভ কৰিব সেয়া আপোনালোকক প্ৰথমতে সম্পূৰ্ণকৈ দেখুৱাই দিওঁ। চ' বন্ধু বান্ধৱীসকল, ইয়াতে চাওক লাষ্ট EKYCটো কৰা আছিলে 20 তাৰিখ 5 মাহ 2023 এইখনে কিন্তু নতুনকৈ কৰিছিলোঁ আৰু এইখন হ'ল মোৰ। চ' প্ৰথমতে যেতিয়া মোৰখন এপ্ৰুভ হৈছিলে এপ্ৰুভ হোৱাৰ লগে লগে যেতিয়া প্ৰথম ইনষ্টলমেণ্টটো সকলোকে সোমাই দিছিলে তেতিয়া কিন্তু মোক টকাটো সোমাই দিয়া নাই। তেতিয়া কিন্তু আপোনাৰ সুবিধাৰ্থে আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ চাইছে, যদি আপুনি সম্পূৰ্ণখিনি কাম কৰি লৈছে তথাপি কিন্তু আপোনাৰ একাউণ্টত টকাটো নোসোমাব। কিয় নোসোমাব? যেতিয়া সকলো মানুহৰ PM কিষাণৰ টকা সোমাব তেতিয়া কিন্তু আপোনাৰ ইনষ্টলমেণ্টটো ৰিলিজ নকৰে। তাৰপিছত নেক্সটত যেতিয়া আপোনাৰ PM কিষাণৰ পে'মেণ্টটো ৰিলিজ কৰিব তেতিয়া কিন্তু আপোনাৰ দুটা ইনষ্টলমেণ্ট একেলগত একাউণ্টটোত সোমাই দিব। ইয়াতে চাওক নিশ্চয় সম্পূৰ্ণকৈ দেখা পাইছে মোৰ ইয়াতে প্ৰথম ইনষ্টলমেণ্ট তাৰপিছত যিখন দ্বিতীয় ইনষ্টলমেণ্ট দুটা কিন্তু একেলগত সোমাই দিছিলে। কিমান তাৰিখত সোমাই দিছে নিশ্চয় আপোনালোকে সম্পূৰ্ণকৈ ইয়াতে দেখা পাইছে। চাওক 20 ইনষ্টলমেণ্ট পে'মেণ্ট ৰিলিজ কিমান তাৰিখত কৰিছিলে 15 তাৰিখ 11 মাহ 2023 কিন্তু কৰিছিলে এইখন 20 অথবা 2 নম্বৰ কিস্তিটো। তাৰপিছত চাওক ইয়াতে 1 নম্বৰ যিখন কিস্তিটো মই ইয়াতে চিলেক্ট কৰিছোঁ। চিলেক্ট কৰাৰ পিছত অলপ সময় ৱেইট কৰিব। তাৰপিছত চাওক ইয়াতে যিখন 1 নম্বৰ ইনষ্টলমেণ্টটো এইখন কিন্তু 15 তাৰিখ 11 মাহ 2023 দুটা কিন্তু একেলগত মোৰ একাউণ্টত সোমাই গৈছিলে। কিয়? যিসকল ব্যক্তিয়ে নতুনকৈ আবেদন কৰিব, নতুনকৈ আবেদন কৰাৰ পিছত আপুনি কিন্তু টকাটো নাপায়। তাৰপিছত নেক্সট মাহত কিন্তু আপোনাৰ দুটা কিস্তি একেলগত সোমাই দিয়া হ'ব। চ' বন্ধু বান্ধৱীসকল, এতিয়া যিসকল ব্যক্তিয়ে নতুনকৈ আবেদন কৰিছিলে আপুনি টকাটো পাব নে নাই কেনেকুৱাকৈ গম পাব? তাৰ বাবে আপুনি এটা কাম কৰিব, ওপৰত যিখন 1 নম্বৰ দি আছে আপুনি এটা ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি যদি প্ৰথম ইনষ্টলমেণ্টটো পাব লগা আছে তেনেক্ষেত্ৰত আপুনি প্ৰথম ইনষ্টলমেণ্টটো চিলেক্ট কৰি ৰাখিব। যিহেতু মই 3 নম্বৰ ইনষ্টলমেণ্টখন পাম তাৰ কাৰণে মই ইয়াতে 3 নম্বৰটো চিলেক্ট কৰি লৈ লৈছোঁ। লৈ লোৱাৰ পিছত অলপ সময় ৱেইট কৰিব লাগিব। ৱেইট কৰাৰ পিছত তলত চাওক ইয়াতে সম্পূৰ্ণকৈ দেখা পাব আপুনি ৱেইটিং ফৰ এপ্ৰুভেল বাই ষ্টেট। আপোনাৰ ৱেইটিং ফৰ এপ্ৰুভেল বাই ষ্টেটটো আছে নেকি? যদি আপোনাৰ ৱেইটিং ফৰ এপ্ৰুভেল বাই ষ্টেটটো আছে তেনে ক্ষেত্ৰত কিন্তু আপুনি এই মাহত 28 তাৰিখত লাখ লাখ মানুহৰ একাউণ্টত চৰকাৰে কিন্তু PM কিষাণ টকাটো সোমাই দিব আৰু তেতিয়াই কিন্তু আপুনি লাভ কৰিব PM কিষাণৰ 16 নম্বৰ কিস্তিৰ লগতে আপুনি প্ৰথম কিস্তি লগতে দ্বিতীয় কিস্তি যিসকল ব্যক্তিয়ে যিখন ইনষ্টলমেণ্ট পাব লগা আছে সেইখন ইনষ্টলমেণ্টটো কিন্তু 28 তাৰিখত সোমাই যাব। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয়কৈ সম্পূৰ্ণকৈ বুজি পালে। যদি আপুনি নতুনকৈ আবেদন কৰিছিলে যদি আপুনি এইবাৰ টকাটো নাপায় তথাপি কিন্তু আপোনালোকে কোনো ধৰণৰ সমস্যাত যাতে নপৰে
কোনো ধৰণৰ যাতে সমস্যাত নপৰে তাৰ বাবেই ভিডিঅ'টো লৈ আহিছোঁ। চ' বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো আপোনাৰ বাবে হেল্পফুল তেনে ক্ষেত্ৰত নিশ্চয় সকলোকে ভিডিঅ'টো চোৱাৰ কাৰণে সহায় কৰি দিব। লগতে আপোনালোকৰ ওচৰত এখন সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিসকল ব্যক্তিয়ে ভাবিছে নতুনকৈ PM কিষাণৰ বাবে আবেদন কৰিম, যদি আপোনালোকৰ ভিডিঅ' লাগে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰিব কোনটো প্ৰচেছত আপোনালোকে আবেদন কৰিলে অতি শীঘ্ৰেই এপ্ৰুভ হৈ যাব। আপোনালোকে নিশ্চয় এইখন যিখন PM কিষাণৰ ষ্টেটাছ দেখা পাইছে এইখন মোৰ 1 মাহৰ ভিতৰতে এপ্ৰুভ হৈ গৈছে। চ' তাৰ কাৰণে আপুনি কেনেকুৱাকৈ আবেদন কৰিব, যদি ভিডিঅ' লাগে তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব। চ' বন্ধু বান্ধৱীসকল, আজি মোৰ ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।